ভাৰত পাকিস্তানৰ এই সংঘাত চলি থকাৰ সময়তে পাকিস্তানত গৃহযুদ্ধ চলি আছে আৰু গৃহযুদ্ধখন কাৰ লগত চলিছে আৰু তাৰ ইতিহাস মই আপোনালোকক ক'ম কিয় গৃহযুদ্ধ চলিবলগীয়া হৈছে। পাকিস্তান সন্ত্ৰাসবাদীৰ দেশ বুলি বহুতে কয়, কিন্তু এই পাকিস্তানৰ ভিতৰতে সন্ত্ৰাসবাদীয়ে পুনৰ আকৌ তাত খেলি মেলি কৰি আছে। তেওঁলোকক বিদ্ৰোহী বুলি ক'ব পাৰি। আচলতে পাকিস্তানৰ কিছুমান অংশ আছে, সেই গোটেইখিনি কথাই মই ক'ম, কিন্তু তাৰ আগত আপোনালোকে থুলমূলকৈ গম পাই লওক। মই বিস্তৃতভাৱে কোৱাৰ আগত বেলুচিস্তান, হয়, বেলুচিস্তান কি? বেলুচিস্তান এখন ঠাই পাকিস্তানৰ, যাক আপুনি টকলা পাহাৰ বা মৰুভূমি বুলিও ক'ব পাৰে। একদম মানে টান এটা পাহাৰ, গতিকে সেই বুলি ক'লেও আপোনাৰ ভুল কোৱা নহ'ব। আৰু ঐতিহাসিকভাৱে য'ত স্বাধীনতা আৰু প্ৰতিবাদৰ এটা গভীৰ ইতিবৃত্ত আছে এই বেলুচিস্তানত, পাকিস্তানৰ ভিতৰৰ এখন বেলুচিস্তান। আৰু বেলুচিস্তান বেলুচ জনজাতিয়ে বাস কৰিছিল আৰু এতিয়াৰ পৰা 1000 বছৰৰ আগতে কাস্পিয়ান অঞ্চলৰ পৰা প্ৰব্ৰজন কৰি বেলুচিস্তানলৈ আহিছিল আৰু ইয়াত পৃথক জাতিগত আৰু সাংস্কৃতিক পৰিচয় গঢ়ি তুলিছিল কোনে? বেলুচসকলে। 17 শতিকাত তাৰ ফলত এখন শক্তিশালী কালাত ৰাজ্য হিচাপে পৰিগণিত হৈছিল। মনত ৰাখিব, কালাত, যিয়ে পিছত 19 শতিকাত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা মুক্তি পাইছিল আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চুক্তি সম্পাদনো কৰা হৈছিল। এতিয়া ব্ৰিটিছ শাসনৰ সময়ত বেলুস্তানক ভাগ কৰা হৈছিল। কথাটো গম পাইছেনে? কিছুমান অঞ্চলৰ কালাতসকলৰ নিয়ন্ত্ৰণত আছিল আৰু অন্যান্য অঞ্চলসমূহ ব্ৰিটিছ আধিপত্যৰ অধীন, কিছু অঞ্চল স্বায়ত্তশাসিত হৈ আছিল। কেন্দ্ৰীয় চৰকাৰ যেনেকৈ থাকে ঠিক তেনেকৈ ইংৰাজে বিভিন্ন চুক্তিৰ জৰিয়তে কালাতসকলক সাৰ্বভৌমত্ব স্বীকৃতি দিছিল, বিশেষকৈ 1876ত। আৰু এই অঞ্চলটোত ব্ৰিটিছ, ভাৰত আৰু আফগানিস্তানৰ মাজত এটা বাফাৰ অঞ্চল, বাফাৰ জোন বুলি যে কয়, হিচাপে ব্যৱহৃত হৈ আহিছিল সেই বেলুচ ঠাইডোখৰ। আৰু 1947ত ব্ৰিটিছ প্ৰত্যাৱৰ্তনৰ পাছত কালাতৰ খানক 15 আগষ্টত স্বাধীনতা ঘোষণা কৰিছিল, যি দিনটোতে ভাৰতেও স্বাধীনতা লাভ কৰিছিল। এই কথাটো আপোনালোকে গম পায়। স্বাধীনতাৰ পাছতেই বলুচত, এই বেলুচিস্তানত বিদ্ৰোহ পুনৰ উদ্ভৱ হৈ গ'ল, বিদ্ৰোহ আৰম্ভ হৈ গ'ল। এতিয়া আৰু কেইটামান কথা কৈ লওঁ, তাৰ পিছত গোটেই কথাখিনি মই ভালকৈ ক'ম। প্ৰাকৃতিক গেছ, খনিজ সম্পদ আৰু সাগৰীয় উপকূলীয় যিবোৰ সম্পদ আছে, এই অঞ্চলটোত কিছু পৰিমাণেহে সেই ক্ষেত্ৰত আগবঢ়া আৰু এই অঞ্চলটো অধিকাংশ সময় সেনাৰ নিয়ন্ত্ৰণত আছিল। 2006 চনৰ কথা, নবাব আকবৰ বখতিক হত্যা কৰাত এই সংগ্ৰামে আৰু তীব্ৰতৰ হৈ পৰে। বলুচ লিবাৰেশ্যন আৰ্মি, যাক কোৱা হয় BLA বুলি, সংগঠনসমূহ স্বাধীনতা বা স্বায়ত্তশাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰি তেওঁলোকে তেতিয়াৰ পৰাই আছে। আৰু বলুচিস্তান এতিয়া সংঘাত জৰ্জৰিত এটা অঞ্চল। ভৌগোলিক, ৰাজনৈতিক, স্থানীয় প্ৰতিবাদ আৰু শতাব্দী ধৰি চলি অহা স্বাধীনতাৰ সন্ধানত আছে এই বলুচসকল, বেলুচিস্তান। এতিয়া কথাখিনি আৰু অলপ ভালকৈ জানি লওক। মই আপোনালোকক কৈ গৈছোঁ, বেলুচিস্তান পাকিস্তানৰ দক্ষিণ পশ্চিম অংশত অৱস্থিত। হয়, এই প্ৰদেশখনৰ দুটা সীমা আছে আৰু এই দুইটা সীমাত দেশৰ সৈতে সংলগ্ন কি কি দেশ হৈ আছে গম পায়নে? ইৰাণ আৰু আফগানিস্তান। পাকিস্তানত মুঠ 4খন প্ৰদেশ আছে, 4 ভাগত বিভক্ত কৰিব পাৰি। যেনেকৈ পাঞ্জাৱ আপোনালোকে গম পায়, খাইবাৰ, হিন্দু আৰু বেলুচিস্তান। মাটিকালিৰ দৃষ্টিকোণৰ পৰা আপুনি যদি চাবলৈ যায়, বেলুচিস্তান হৈছে পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ। ইয়াৰ জনসংখ্যা প্ৰায় 1,49,00,000, অৰ্থাৎ পাকিস্তানৰ মুঠ মাটিৰ ইয়াত 44% বেলুচিস্তানৰ আছে। অৰ্থাৎ মানে ভাগ যদি হৈ যায় পাকিস্তান, আধা অংশই গুচি যাব বেলুচিস্তানলৈ, এনেকুৱা ধৰণৰ। আপুনি বুজি পাব, যি স্থানত ট্ৰেইনখন যে হাইজেক কৰিছিল আজি কিছুদিনৰ আগত, সেই ঘটনাটো ঘটিছিল, সেই অঞ্চলটোৱে পাকিস্তানৰ বাবে অতি সংবেদনশীল। কাৰণটো হৈছে দক্ষিণ দিশত অৱস্থিত আৰৱ সাগৰ, যি সামুদ্ৰিক ব্যৱসায় বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াতে অৱস্থিত হৈ আছে গোৱাদাৰ পোৰ্ট, যি পাকিস্তানে চীনক লিজত দি থৈছিল। আৰু এই বন্দৰ চীন পাকিস্তান অৰ্থনৈতিক পথ বুলি CPECৰ অংশ বুলিও ক'ব পাৰি। ইয়াৰ উপৰিও চীনক ইয়াত খনিজ সম্পদ খননৰ ক্ষেত্ৰত মুকলিভাৱে অনুমতি দি থৈছিল পাকিস্তানে। আৰু ইয়াক লৈও এই বেলুচিস্তানীসকলে মানে খুব প্ৰকাশ কৰে।
ইয়াত আছে বৃহৎ পৰিমাণৰ তাম, কয়লা, সোণ, ইউৰেনিয়ামৰ ভঁৰাল বেলুচিস্তানত। আৰু পাকিস্তানৰ মুঠ প্ৰাকৃতিক সম্পদৰ 20% বেলুচিস্তানতে আছে। ইয়াত 3টা নৌসেনা ঘাটিও আছে পাকিস্তানৰ। তাত ছাগাই নামৰ ঠাইখনত পাকিস্তানে ছাগাইতেই মানে পাৰমাণৱিক যিটো পৰীক্ষা কৰিছিলে আৰু তেতিয়াই তেওঁলোকে পাৰমাণৱিক শক্তিশালী এখন ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছিল। ইয়াতেই আচলতে সেই পাৰমাণৱিক সেইটো পৰীক্ষণ কৰা হৈছিল। এতিয়া বেলুচিস্তান আজিৰ দিনত সংবাদৰ একদম কেন্দ্ৰবিন্দু হৈ আছে। এটা সময়ত এই অঞ্চল 4টা ৰিয়াজত বিভক্ত, কালাতখাৰান, লাজবেলা আৰু মাকৰান। এইসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী আছিল কালাত। কথাটো গম পাইছে? 1947ত ভাৰত যেতিয়া বিভাজন হ'ল, কালাতৰ ৰজা মীৰ আহমেদ খানে স্বাধীনতা বিচাৰিছিল, অৰ্থাৎ তেওঁ ভাৰত বা পাকিস্তান কোনোটোৰ অংশ হ'ব বিচৰা নাছিল। আৰু তেতিয়া সেই সময়ত জিন্নাই এই স্বাধীনতাৰ সমৰ্থন কৰিছিল। ঠিক কৰা হৈছিল যে কালাত এখন স্বাধীন ৰাষ্ট্ৰ হ'ব আৰু খাৰান আৰু লাজবেলাক ইয়াৰ লগত মিলাই দিয়া হ'ব। কিন্তু স্বাধীনতা ঘোষণাৰ ঠিক পিছতেই পৰিস্থিতি সম্পূৰ্ণৰূপে চেঞ্জ হৈ যায়, বদলি হৈ যায়। 1947ৰ ছেপ্টেম্বৰত ব্ৰিটেইনে কৈছিল যে কালাত এখন স্বাধীন দেশৰ দায়িত্ব ল'বলৈ সাজু হোৱা নাই। গতিকে 27 মাৰ্চ 1948ত অল ইণ্ডিয়া ৰেডিঅ'ত সংবাদত চলিল যে তাত ভাৰতৰ তেতিয়া কেন্দ্ৰীয় সচিব VP মেননক এক সংবাদমেলৰ উল্লেখ হৈছিল, য'ত তেওঁ কৈছিল যে কালাতৰ ৰজাই ভাৰতত যোগদান কৰিব বিচাৰিছে। কিন্তু ভাৰত চৰকাৰে সেইখিনি সময়ত নেহেৰু আৰু পেটেল আছিল, সেই খবৰ প্ৰতিবাদ কৰিছিল, মানে মানি লোৱা নাছিল। কিন্তু তেতিয়ালৈকে অনেক দেৰি হৈ গৈছিল, বহুত বেছিয়ে দেৰি হৈ গৈছিল। জিন্নাই পাক সেনাক কালাতত আক্ৰমণ কৰিবৰ বাবে আদেশ দি দিছিল সেইখিনি সময়ত, কাৰণ স্বাধীন ঘোষণা কৰি দিছিলে ন। আৰু 28 মাৰ্চত 1948ত মীৰ আহমেদ খানক গ্ৰেপ্তাৰ কৰি কাৰাচীলৈ লৈ যোৱা হয় আৰু তাত জোৰ কৰি পাকিস্তানৰ সৈতে সংযুক্ত হোৱাৰ যিখন চুক্তি, সেই চুক্তিত চহী কৰাই লয়। কিমান টেঙৰ এই বস্তুখিনিৰ পৰা চাওক। এইদৰে বলুচিস্তানক জোৰেৰে পাকিস্তানৰ অংশ বনোৱা হয়। বেছিভাগ বলুচ জনতাই পাকিস্তানৰ এই কাৰ্যক কেতিয়াও গ্ৰহণ কৰা নাছিল আৰু সেয়েহে ইয়াত পাকিস্তানৰ বিৰুদ্ধে আজিও সদায় প্ৰতিবাদ, বিদ্ৰোহ এতিয়াও চলি আছে। আৰু এতিয়া প্ৰতিবাদ বহুত বেছি তীব্ৰতৰ হৈ গৈছে, এই কথাটো আপোনালোকে গম পায়। 1958, 1962 আৰু 1973 চনত এই ধৰণৰ বিদ্ৰোহ হৈছিল বাৰে বাৰে, আৰু পাক সেনাই এইবোৰক নিৰ্মমভাৱে দমন কৰিছিল। 2005 চনৰ কথা, পুনৰ এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হয় 2005 চনত। এইবাৰ নবাব আকবৰ খান বুগটিয়ে অস্ত্ৰ লৈছিল। তেওঁ 1950 চনৰ পূৰ্বত ৰক্ষামন্ত্ৰী আছিল, প্ৰতিৰক্ষা মন্ত্ৰী আছিল, আৰু 1989 আৰু 90 চনৰ মানে 90 চনৰ সময়ত বেলুচিস্তানৰ মুখ্যমন্ত্ৰী আছিল তেওঁ। 2005 চনত বলুচিস্তানৰ সম্পদক অধিকাৰ বিচাৰিছিল আৰু 2006 চনত তেওঁক হত্যা কৰি পেলোৱা হৈছিল। এই হত্যাৰ সন্দেহ পাকিস্তানৰ গুপ্তচৰ সংস্থাক আৰু সেনাৰ ওপৰতে এই সন্দেহ পৰে, আৰু তাৰ পাছৰে পৰা বিদ্ৰোহী আৰু অধিক তীব্ৰতৰ হ'বলৈ ধৰে। এতিয়া বেলুচিস্তানৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা সংগঠন কেইটামানৰ নাম বিশেষভাৱে ল'ব পাৰি। লক্সৰ এ বলুচিস্তান, বলুচ লিবাৰেশ্যন ফ্ৰণ্ট, বা আপুনি বলুচ লিবাৰেশ্যন আৰ্মি বুলিও ক'ব পাৰে, বলুচ ৰাজি আজুই সংঘৰ, এনেকৈও আপুনি ক'ব পাৰে। এতিয়া আপোনালোকে চাব, এই যে বেলুচিস্তানে যে স্বাধীনতা বিচাৰি আছে, বাৰে বাৰে কৈ আছে, ৰাষ্ট্ৰসংঘলৈ তেওঁলোকে পত্ৰ লিখিছে, ভাৰতলৈ পত্ৰ লিখিছে যে আমাক স্বাধীনতা ঘোষণা কৰক, কাৰণ তেওঁলোকে অলৰেডি নিজৰ ঠাইডোখৰ অকুপাই কৰিয়ে পেলালে। আৰু সেই বলুচিস্তানত যথেষ্ট খনিজ সম্পদ আছিল, আৰু এই খনিজ সম্পদ থকাৰ কাৰণে হৈছে কি, পাকিস্তানে চীনক সেইটো লিজত দি দিছিল। আৰু লিজত এইটো কাৰণে চীনক দি দিছে পাকিস্তানে বহুত ঋণ লৈ থৈছে, আৰু লোন লৈ থোৱাৰ কাৰণেই পাকিস্তানে দিবলৈ বাধ্য চীনক। আৰু তেতিয়া চীনে তাত খনন কাৰ্য কৰিছে, মই অকণমান আগত কৈ আহিলোঁ তাত কি কি পায়, আৰু সেইবোৰৰ পৰা কি হৈছে 50% লৈ লৈছে চীনে, 50% প্ৰফিটটো চীনে লৈছে, আৰু
48% পাকিস্তানে লৈছে আৰু 2% বেলুচিস্তানক দিছে এখন ৰাজ্য হিচাপে। গতিকে এই বেলুচিস্তানী যিসকল সংগ্ৰামী নেতা আছে আৰু বিদ্ৰোহী বুলি ক'ব পাৰি সংগ্ৰাম কৰি আছে, এই বিদ্ৰোহীসকলে এতিয়া বেলুচিস্তানক পাকিস্তানৰ পৰা বিভক্ত বুলি ঘোষণাই কৰি পেলাইছে। আৰু বেলুচিস্তান পাকিস্তান এইখনৰ যিটো ইতিহাস, এই ইতিহাসটো আপোনালোকে গম পালে কিয় পাকিস্তানত এনেকুৱা ধৰণৰ গৃহ বিদ্ৰোহ হৈ আছে, গৃহযুদ্ধ হৈ আছে, এই কথাখিনি খুব ভালকৈ হয়তো গম পালে। আৰু যদি এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু কিবা থাকিলে তাতে লিখিব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।